পৰীক্ষিতে প্ৰশ্ন কৰিছিলে এটা, মৃত্যুমুখী লোকৰ কি কাম, ম্ৰিয়মাণস্য কিম কাৰ্যম। সংস্কৃততো প্ৰশ্নটো হৈছে ভাগৱতত, মহাপুৰুষেও লিখিছে। আৰু এইটো প্ৰশ্নৰ উত্তৰ তাৎক্ষণিকভাৱে দি কৈছে, প্ৰশ্নৰ উত্তৰ দিওঁ শুনা সাৱধান, কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ। পৃথিৱীত কল্যাণকাৰী বস্তু যদি আছে সেইটো হ'ল ভগৱানৰ নাম। তাত ব্যতিৰেকে পৃথিৱীত কলিৰ যুগত এই মুহূৰ্তত কল্যাণকাৰী বস্তু একোৱেই নাই। কিয় নাই? যে পৃথিৱীত আপুনি যিমান বস্তু দেখিছে চবতে কলিৰ প্ৰচণ্ড প্ৰভাৱ আছে। কলিৰ দ্বাৰা দূষিত। আপুনি ভগৱানক যি যি দ্ৰব্য আজি আমি আগবঢ়াই দিছো, আমি ভাবো নেকি যে এয়া কলিৰ দ্বাৰা দূষিত নোহোৱাকে আছে বুলি? আপুনি নিজে যিজনে আগবঢ়াইছে শৰাই সঁফুৰা, তেওঁ সেই ব্যক্তিজন কলিৰ পৰা দূষিত নহয় বুলি কোনোবাই গেৰাণ্টি দিব পাৰিব নেকি? মই যে আজি ভাগৱতৰ আসনত বহি ভাগৱত কথা কৈ আছো, মই কলিৰ দ্বাৰা দূষিত ব্যক্তি নহয় বুলি মই গেৰাণ্টি দিব পাৰিম নেকি? গমেই নাপাওঁ কোনটো দিশত কলিয়ে মোক প্ৰভাৱিত কৰি ৰাখিছে। কলিৰ প্ৰভাৱৰ পৰা কোনো মুক্ত হ'ব নোৱাৰে। কিন্তু এটাই বস্তু পৃথিৱীত আছে, সেইটো হ'ল ঈশ্বৰৰ নাম। তাক কলিয়ে প্ৰভাৱিত কৰিব নোৱাৰে, কলিৰ সংস্পৰ্শতে তেওঁ আহিব নোৱাৰে। সেই সৰ্বসাৰ। সেইকাৰণে ইয়াত কৈছে যে সেই নাম যোনে শ্ৰৱণ কীৰ্তন কৰিব তেওঁ ধন্য হ'ব। এতিয়া কলিৰ শেষত যি প্ৰলয় হ'ব বুলি আমি জানো, সেই প্ৰলয়ৰ 4বিধ প্ৰলয়ৰ কথা শাস্ত্ৰত নিৰ্ণয় কৰিছে। কিয় কৈছে শুনি গলে আপোনালোকে বুজি পাব। প্ৰথমবিধ প্ৰলয়ৰ নাম হৈছে নিত্য প্ৰলয়। প্ৰলয় 4 প্ৰকাৰ। আমি যিটো প্ৰলয় বুলি কওঁ, এই প্ৰলয় 4 প্ৰকাৰ। প্ৰথম প্ৰলয়বিধ কৈছে নিত্য প্ৰলয়। কৈছে ইয়াতে, হে ৰাম ব্ৰহ্মাদি কৰি যত আছে প্ৰাণী ছয়, সমস্তৰে হুৱে নিতে উৎপত্তি প্ৰলয়, কালৰ বেগত যাই দেহৰ অৱস্থা, তাকো কেহু তৰ্কিবা ক নপাৰে সৰ্বথা, যেন আকাশতে চন্দ্ৰ সূৰ্যে গতি কৰে, তাক লক্ষী বাক নপাৰয় কোনৰে, যেন নদী সমস্তৰ জল যাই বহি, তথাপিতো আগতে দেখে নদী আছে ৰহি, সেইমতে ব্ৰহ্মাই আদি কৰি যত তৃণ, সবাৰো শৰীৰ ক্ষণে ক্ষণে হয় ভিন্ন, পৰম অতৰ্ক কালক ঈশ্বৰৰ গতি, কহিলো প্ৰলয় নিত্য তোমাত নৃপতি। এইটো নিত্য প্ৰলয়। কি নিত্য প্ৰলয়? যে ব্ৰহ্মা আদি কৰি একেবাৰে তৃণ তৰুলৈকে যত জীৱ আছে, সেই জীৱবিলাক উৎপত্তিও হয় আৰু এদিন তেওঁলোকৰ প্ৰলয়ো হয়, মৃত্যুও হয়। আমি এদিন জন্মিছো, এদিন মৰিম। মাৰ গৰ্ভৰ পৰা যিদিনাখন মোৰ ভূমিষ্ঠ হৈছিলো মই, সেই দিনটোৰ পৰা আজিৰ দিনটোলৈকে মই যিমানখিনি সময় কাল অতিক্ৰম কৰি আহিলো, কেনেকে কালবিলাক অতিক্ৰম হৈ গল মই নিজে অনুভৱ কৰিব পৰা নাই। এই যে মুহূৰ্ত এটা পাৰ হৈ গল, সেই মুহূৰ্তটোত মোৰ শৰীৰৰ কিন্তু পৰিৱৰ্তন ঘটিছে, অথচ মই ধৰিব পৰা নাই। মোৰ চকুৰ আগত মোৰ সন্তানটো ডাঙৰ হৈ আহিছে, কেনেকে ডাঙৰ হল তাৰ পৰিৱৰ্তনটো আমি লক্ষ্য কৰিব নোৱাৰো। উদাহৰণ দিছে যে সূৰ্য ওলাল ৰাতিপুৱা, সূৰ্যটোলে যদি একেথৰে চাই থাকো, চন্দ্ৰলৈ যদি একেথৰে চাই থাকো, এওঁলোক যে মানে গতি কৰিছে বা গতিশীল হৈছে, সময়টো পৰিৱৰ্তন হৈছে, ধৰিব নোৱাৰো। এই যে প্ৰত্যেকটো ক্ষণে ক্ষণে আমাৰ শৰীৰবিলাক যে পৰিৱৰ্তন হৈ গৈ আছে, মই এদিন ধুনীয়া শিশু আছিলো, সফল ডেকা আছিলো, এতিয়া লাহে লাহে বয়স হৈ আহিছে, এটা সময়ত আলৰ বুঢ়া হৈ যাম,
ছাল খটৰি আহিব, এই পৰিৱৰ্তনটো মই নিজেই লক্ষ্য কৰিব নোৱাৰো। প্ৰত্যেকটো মুহূৰ্তত যে আমাৰ শৰীৰবিলাকৰ পৰিৱৰ্তন ঘটিছে, এইটোকে নিত্য প্ৰলয় বোলে, যিটো ব্ৰহ্মাৰো হয়, আপোনাৰো হয়, বনডালৰো হয়, চবৰে হয়। মনত ৰাখক, বৰ ধুনীয়া কথা, একদম ইণ্টাৰেষ্টিং। 4বিধ প্ৰলয়, নিত্য প্ৰলয়। ইয়াৰ পিছৰ প্ৰলয় কৈছে, হে ৰাম শুনাওৱে নৈমিত্তিক প্ৰলয়ৰ কথা, কতনো নিকাৰ কৈ বুজিবৰ অৱস্থা, চতুৰ্থ হাজাৰ যুগে ব্ৰহ্মাৰ দিৱস, ব্ৰহ্মাৰ দিনত হুৱে মনু চতুৰ্দশ, ৰাত্ৰিও ততে ককাল জানিবা নিশ্চয়, তিনি কৰ হবে নিশাতে প্ৰলয়। 4000 যুগ আমাৰ হিচাপত, চতুৰ্থ হাজাৰ যুগ ব্ৰহ্মাৰ কাৰণে এদিন, এদিন মানে দিনৰ ভাগটো। ঠিক তেনেকে আকৌ চতুৰ্থ হাজাৰ এক ৰাতি, মানে 8000 বছৰ ব্ৰহ্মাৰ এটা দিন ৰাতি হয়। আৰু ইয়াত কৈছে কি বুলি, যে ব্ৰহ্মাৰ এই দিন ৰাতিৰ ভিতৰত এই চতুৰ্থ হাজাৰত 14জন মনুই ৰাজত্ব কৰে, যাক মন্বন্তৰ বুলি কয়। ভাগৱতৰ এটা বিশেষ লক্ষণে আছে, ভাগৱতৰ 10টা লক্ষণ, স্বৰ্গ, বিসৰ্গ, স্থান, পোষণ, উতি, মন্বন্তৰ, ঈশানুকথা, নিৰোধ, মুক্তি আৰু আশ্ৰয়। ইয়াত যিটো মন্বন্তৰ বুলি ভাগৱতৰ যিটো লক্ষণ আছে, সেই মন্বন্তৰত স্বয়ম্ভু মনুৰ পৰা প্ৰাৰম্ভ কৰি 14 নম্বৰ মনুলৈকে এটা এটা এজন মনু ৰাজত্ব কৰা সময়খিনিক এক মন্বন্তৰ বোলে। এনেকে 14টা মন্বন্তৰে ব্ৰহ্মাৰ এবেলা, মানে দিনটো, আৰু দিনৰ পুৱাৰ পৰা সন্ধিয়ালৈকে, অৰ্থাৎ 14জন মনুৰ সময়তে গোটেই চতুৰ্যুগ কিমান বাৰ পাৰ হয় তাৰ হিচাপ নাই। সেইবোৰো হিচাপ বেলেগ বেলেগকে আছে। 3য় স্কন্ধত অনাদি পতনত ইয়াৰ হিচাপ দিছে। আৰু এই বাকী যিখিনি ৰাত্ৰিৰ কাল, সেইখিনিতে কি হয়, সমস্ত যুগৰে আকৌ প্ৰলয় ঘটে, মৃত্যু হয় চবৰে। ৰাম জগতকে উদৰতে লয়া নাৰায়ণ, অনন্ত সজ্জাত প্ৰভু কৰিলা শয়ন। আৰু তাৰপিছত সমস্ত জগতকে তেওঁ নিজৰ উদৰতে অন্তৰ্গত কৰি ভগৱন্ত পুৰুষে একেশ্বৰে বিশ্ৰাম লয় অকলে। হে ৰাম শূন্য তিনি লোক মাজে প্ৰলয় জলতে, ব্ৰহ্মায়ো থাকন্ত সুতি কৃষ্ণৰ লগতে, নিশা অৱসানে দুনাই সৃষ্টি প্ৰৱৰ্তয়, জানা ৰাজাকে বোলে নৈমিত্তিক লয়। এই যে ব্ৰহ্মাৰ এটা দিন গ'ল, ৰাতিৰ ভিতৰত প্ৰলয় হ'ল, সেইখিনি সময়ত ভগৱান শয়ন কৰে, ব্ৰহ্মায়ো ভগৱানৰ লগতে শয়ন কৰে। সেইখিনি সময়ত আকৌ পোহৰ হ'ল, পুনৰ ব্ৰহ্মাই সৃষ্টি আৰম্ভ কৰিলে, আকৌ দিনটো গ'ল, সৃষ্টি সামৰিলে। আমি যেনেকে গুণ্টি দোকানখন ৰাতিপুৱাই গৈ জাপটো খুলি দিলো, আৰু সন্ধিয়া ৰাতি যেতিয়া দোকানখন বন্ধ কৰিলো, পুৱাই গৈ আকৌ খুলিলো, তেনেকুৱা তেওঁলোকৰ কাৰণে গোটেই সৃষ্টি কাৰ্য ঈশ্বৰে এই ধৰণে সমাপ্ত কৰি থাকে, পৰিচালনা কৰি থাকে। ব্ৰহ্মাৰ দৃষ্টিত দিনটো তেওঁ সৃষ্টি কাৰ্য চলালে, নিশাৰ ভিতৰত প্ৰলয় হ'ল, আকৌ পোহৰ হোৱাৰ লগে লগে তেওঁ সৃষ্টি কাৰ্য চলালে। তেওঁৰ সম্পূৰ্ণ আয়ুসকালৰ ভিতৰত তেওঁ যিমানবাৰ এই কামটো কৰি থাকে, প্ৰত্যেক দিনে কৰে এইটো কাম, এইখিনিক নৈমিত্তিক প্ৰলয় বোলে। তো প্ৰথমটো হ'ল নিত্য প্ৰলয়, আৰু দ্বিতীয়টো হ'ল নৈমিত্তিক প্ৰলয়। আপোনালোকে ভাবিব যে পৰীক্ষিতক ব্ৰহ্মজ্ঞান দিব লাগে। পৰীক্ষিতে কৈছে যে এনে কি কাম কৰিলে কলিত পুণ্য সঞ্চয় হ'ব, পাপ নাশ হ'ব, ইয়াৰ লগত এই প্ৰলয়সমূহৰ সম্বন্ধ কি? প্ৰশ্ন হ'ব পাৰে, কিন্তু আছে, এনে কোৱা নাই। আপোনালোকে মন দি শুনি গ'লে গম পাই যাব যে এইখিনি মূল কথা। হে ৰাম
প্ৰাকৃত প্ৰলয়ৱে শুনি নৃপতি কোননো নহৈবে ইটো জীৱৰ সংগতি আর যেবে এক শত ভৈল বরিষ ব্রহ্মার করন্ত ঈশ্বর তেবে ব্রহ্মাকু সংহার এইবাৰ আহিল প্ৰাকৃত প্ৰলয় প্ৰকৃত প্ৰলয় নহয় দেই প্ৰাকৃত আকাৰডাল আছে প্ৰাকৃত প্ৰলয় কৈছে ক'বলৈ গৈ কৈছে যে ব্ৰহ্মাৰ এনেকে এদিনকে ব্ৰহ্মাৰ যেতিয়া 100 বছৰ হৈ যায় সেই 100 বছৰ হলে ব্ৰহ্মাকো ভগৱানে সংহাৰ কৰে তেওঁৰো মৃত্যু হয় তেওঁৰো থাকিব নোৱাৰে ৰাম পৃথিৱী প্ৰমুখে সবে হুয়া গুণহীন জাতহন্তে হুৱে দুনাই তাতে যাইলিন নৰহয় কিছু ব্ৰহ্মাণ্ডৰ হুৱে নাশ জগতকে দেন্ত কৃষ্ণে উদৰতে বাস নোহে বৃষ্টি শতেক বৰিষ পৃথিৱীত খাইবে নপায় প্ৰজা হৈবে ক্ষুধায়ে পীড়িত অন্যে ধৰি শৰীৰৰ মাংস খাই এই মতে লোক নিৰন্তৰে মৰি যায় প্ৰচণ্ড আদিত্য ওপৰত তাপ কৰে অনন্ত মুখৰ বনি বজায় তাত পৰে পাতাল পৃথিৱী দহি ওপৰক আশে সঞ্চৰয় বহনিৰ শিখা প্ৰচণ্ড বতাসে অগ্নি সূৰ্যে অধে ঊৰ্ধে ব্ৰহ্মাণ্ড কুদহে দগধ গুময় পিণ্ড যেন হুয়া ৰহে মহামেঘে বৰিষয় শতেক বৎসৰ প্ৰলয়ৰ জলে ভৰে ব্ৰহ্মাণ্ড ভিতৰ কালৰ বেগত ব্ৰহ্মাণ্ডৰ হুৱে ক্ষয় সাতো আৱৰণ অন্যে যাই লয় পৃথিৱী জল তপসে উদকতে যত তেজু পখে বায়ু তপ বন আকাশত এইটোক কৈছে প্ৰাকৃত প্ৰলয় বুলি আচ্ছা প্ৰাকৃত প্ৰলয়ৰ সন্দৰ্ভত বৰ ধুনীয়া কথা এটা কৈছে প্ৰভুকল সৃষ্টি যেনেকে আৰম্ভ হৈছিল তেনেকে প্ৰলয় হয় মানে অৰ্থাৎ ভগৱন্ত পুৰুষে সৃষ্টি কৰিবৰ মন গল গতিকে তেওঁ মায়াক নিৰ্মাণ কৰিলে বাওঁ কাষৰ পৰা কটাক্ষ দৃষ্টি দিয়াত মায়া গৰ্ভৱতী হল মায়াই মহতত্ব বুলি এটা সন্তানৰ জন্ম দিলে মহতত্বৰ পৰা আকৌ অহংকাৰৰ জন্ম হল অহংকাৰৰ পৰা আকৌ ত্ৰিগুণাত্মকৰ জন্ম হল সেই ত্ৰিগুণাত্মকৰ পৰা আকৌ এই পঞ্চভূত পঞ্চ তন্মাত্ৰা পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় আৰু মন বুদ্ধি আৰু চিত্ত নিৰ্মাণ হয় আচ্ছা এই যে এনেকে সৃষ্টি হৈছে এইবিলাক যেতিয়া প্ৰলয় হ'ব মানে ক্ৰম অনুসাৰে যেনেকে সৃষ্টি হৈছিল আকৌ ক্ৰম অনুসাৰে উল্টা ফালৰ পৰা ইটো সিটোত সমাহিত হৈ পুনৰ গৈ একদম মায়াত প্ৰৱেশে মায়া আকৌ গৈ ঈশ্বৰত পুনৰ বিলীন হৈ যায় এই প্ৰলয়টোৰ নামে হ'ল প্ৰাকৃত প্ৰলয় ইয়াৰ উদাহৰণ দিছে এই কেনেকে কোনবিলাক যায় সেই কথাটো কৈছে যে তেজু পখে বায়ুত পৃথিৱী জলত পখে উদক তেজত তেজু পখে বায়ুত পৱন আকাশত পখে অহংকাৰ আকাশ গয়া পাছে ইন্দ্ৰিয় দেৱতা মন আনুযত আছে এইবিলাক প্ৰত্যেকটো ইন্দ্ৰিয়তে 14টা স্থানত 14জন মুখ্য দেৱতা বহি আছিল তেওঁলোকো সেই ধৰণে বিলীন হৈ গুচি যায় আৰু এটা সময়ত মহত্বটো পখে অহংকাৰ বৃত্তিশয় মহত্বত প্ৰৱেশ কৰিলে মহত্বত গৈ পুনৰ মায়াত প্ৰৱেশ কৰে মায়া আকৌ ঈশ্বৰত প্ৰৱেশ কৰে এইটোক প্ৰাকৃত প্ৰলয় হে ৰাম পখে অহংকাৰ কৃষ্ণ ঈশ্বৰৰ লীলাত জগত নাশ হয় কটাক্ষতে কোটি কোটি ব্ৰহ্মাণ্ডৰ লয় হে ৰাম পুৰুষ প্ৰকৃতি বৃত্তি শূন্য হুয়া থাকে
জ্ঞানীগণে প্ৰাকৃত প্ৰলয় বুলয় আকে। এইখিনি প্ৰলয়ৰ পিছত সমস্ত জীৱ জগত ঈশ্বৰৰ উদৰত যেতিয়া সোমাই থাকে, এওঁলোক নিষ্ক্ৰিয় হৈ থাকে। প্ৰকৃতি পুৰুষ দুজনেই নিষ্ক্ৰিয় হৈ থাকে। এতিয়া প্ৰকৃতি পুৰুষ কোন? প্ৰকৃতি মানে আপোনাৰ শৰীৰটোৱে প্ৰকৃতি। অৰ্থাৎ বাহ্যিক ব্ৰহ্মাণ্ডত যিবিলাক আমি প্ৰকৃতি বুলি কওঁ, চব আপোনাৰ শৰীৰৰ ভিতৰতে আছে, যাক আমি সূক্ষ্ম ব্ৰহ্মাণ্ড বুলি কওঁ। আৰু বৃহৎ ব্ৰহ্মাণ্ডখনত এয়া বৃহৎ ব্ৰহ্মাণ্ড। আচ্ছা, ইয়াতে পুৰুষ কি তেতিয়াহ'লে? আত্মাস্বৰূপ। ঈশ স্বৰূপে হৰি সবগতে বৈঠ জৈছন গগন ব্যাপী। সমস্ত ভূততে, প্ৰত্যেকটো শৰীৰতে ভগৱান সোমাই থাকে, বহি থাকে। আৰু সেই শৰীৰটোক মায়াৰ ইন্ধনৰ দ্বাৰা ভগৱানে পৰিচালিত কৰে। এই কথা ক'ৰ পৰা কোৱা হৈছে? ইয়াৰ প্ৰামাণ্য বচন আছে, মই এনেই কোৱা নাই। শাস্ত্ৰৰ প্ৰামাণ্য বচন নোহোৱাকে শাস্ত্ৰৰ কথা কোৱা নাযায়। প্ৰামাণ্য ক'ত? গীতাত ভগৱানে ইয়াৰ প্ৰমাণ দিছে। অৰ্জুনক কৈছিল যে, আহে সখী, মই তোমাক আজি 3টা বিশেষ গোপন কথা কম, যিটো গোপন কথা মোৰ একান্ত ভক্ত ব্যতিৰেকে মই আজিলৈকে কাকো কোৱা নাই। তুমি মোৰ সমৰ্পিত ভক্ত কাৰণে মই তোমাক আজি মোৰ গোপন কথা এটা কৈ দিওঁ। অৰ্জুনক গীতাত গোপন কথা কোৱাৰ পিছত সেই গোপন কথাকেইটা সকলোৰ কাৰণে ৰাষ্ট্ৰ হৈছে। অৰ্জুনক প্ৰথমটো গোপন কথা কি বুলি কৈছে? এই কথাটো কৈছে, ঈশ্বৰঃ সৰ্বভূতানি হৃদ্দেশে অৰ্জুনম তিষ্ঠতি ভ্ৰাময়ম সৰ্বভূতানি যন্ত্ৰাণি ৰুৰাণি মায়া। হে অৰ্জুন, হে কুন্তি নন্দন, মই ঈশ্বৰ স্বৰূপে, ঈশ স্বৰূপে সমস্ত ভূততে মই বিদ্যমান হৈ থাকো। আৰু মায়াৰ দ্বাৰা মই যান্ত্ৰিক হিচাপে শৰীৰ নামৰ যন্ত্ৰবিলাকক চলাই লৈ থাকো। অৰ্থাৎ প্ৰভুসকল, কুৰুক্ষেত্ৰ যুদ্ধত এখন ৰথৰ কথা বৰ্ণিত হৈছে, কপিধ্বজ ৰথ, যিটোত অৰ্জুন নিজে বহিছে। আৰু কপিধ্বজ ৰথখনৰ অন্য ৰথৰ নিচিনা নহয়। কপিধ্বজ ৰথৰ 4টা ঘোঁৰা, বাকীবিলাকৰ চব 2টা ঘোঁৰা, কিন্তু কপিধ্বজৰ 4টা ঘোঁৰা, উদাত্ত ঘোঁৰা। আৰু অৰ্জুনে পূৰ্বতে নিৰ্ণীত কৰি ৰখা ভগৱান কৃষ্ণ আহি সেই ৰথখনৰ সাৰথী হিচাপে বাঘজৰী হাতত তুলি লৈছে। আধ্যাত্মিক দৃষ্টিত আপোনাৰ শৰীৰটোৱে সেইখন কপিধ্বজ ৰথ, আৰু এই সংসাৰখনেই হ'ল কুৰুক্ষেত্ৰ। যদি আপোনাৰ ৰথখনক আপুনি কপিধ্বজ কৰিব খুজিছে, কপিধ্বজ শব্দৰ অৰ্থটো আচলতে কপি মানে বান্দৰ, মানে ধ্বজখনৰ ওপৰত স্বয়ং হনুমান বিদ্যমান হৈ আছিলে। হনুমান দাস্যতাৰ প্ৰতীক, পৃথিৱীত দাসৰ প্ৰতীক। অৰ্থাৎ এই শৰীৰটোৰ শীৰ্ষস্থানত পৰিচয়, পতাকা এখন পৰিচয় হয়তো, ভাৰতৰ পতাকা, এইখন ভাৰতৰ পতাকা, পতাকাখনে সেই গোটেই দেশখনৰ পৰিচয়। এইখন ক'ৰ জাহাজ আহিছে বোলে, এইখন আমেৰিকাৰ জাহাজ, কাৰণ তাৰ পতাকাখন ওপৰত লগোৱা আছে। আপোনাৰ শৰীৰৰূপী ৰথখনৰ প্ৰতীক যদি কপিধ্বজ হয়, তেতিয়াহ'লে আপোনাৰ এই শৰীৰটো ঈশ্বৰৰ শৰীৰ হিচাপে নিৰ্ণীত হ'ল। তাৰমানে আপুনি দাসত্বৰ পতাকাখন ওপৰত লগাই ল'লে, আজিৰ পৰা মই তোমাৰ দাস প্ৰভু, মই স্বতন্ত্ৰ কোনো কাৰণতে নহয়। যেতিয়ালৈকে আপোনাৰ শৰীৰৰূপী ৰথখনত দাসত্বৰ পতাকাখন আপুনি উৰাব নোৱাৰে, আপোনাক ভগৱানে জানিব যে ই এতিয়াও মোৰ অধীন হোৱা নাই, ই নিজকে স্বতন্ত্ৰ বুলি ভাবিছে। আৰু যিবিলাক অহংকাৰী লোক আছে পৃথিৱীত, যিবিলাক অত্যন্ত ঘমণ্ডী লোক আছে, ঈশ্বৰৰ বিশ্বাস যাৰ জীৱনত নাই, গুৰুৰ প্ৰতি শ্ৰদ্ধা নাই, ভগৱানৰ প্ৰতি যাৰ ভক্তি নাই, নিজকে তেওঁ অত্যন্ত স্বতন্ত্ৰ আৰু অহংকাৰী বুলি ভাবে, তেওঁলোকৰ ৰথসমূহ কেতিয়াও কপিধ্বজ ৰথ নহয়। কপিধ্বজ ৰথ নহয় মানে সেইখন ৰথত ভগৱান নবহে। অৰ্জুন পৰম জ্ঞানৰ প্ৰতীক। শৰীৰৰূপী ৰথখনৰ বিবেক নামৰ অৰ্জুনে মন, বুদ্ধি, চিত্ত, অহংকাৰ, এই 4টা উদাত্ত ঘোঁৰাক নাকি লগাই বাঘজৰীডাল ভগৱানৰ হাতত তুলি দিলে যে, হে প্ৰভু,
আজিৰ পৰা তুমি যেনেকে চলাবা মোৰ এই ৰথখন তেনেকে চলিব। শৰণৰ এইটো প্ৰাৰম্ভিক স্তৰ। আমাৰ যে আচাৰ্যসকলে শৰণ দিয়াই দণ্ডবোধ কৰি পেলাই, সেইখিনিতে শৰণ শেষ নহয়, আৰম্ভণিয়ে হ'ব। আমি ভাবো কি যে মই গুৱাপান দিলো, বস্ত্ৰ দিলো, টকা শিকা দিলো, গুৰুৰ বাক্য দিলে দণ্ডবোধ হলো, আজিৰ পৰা মই শৰণ হলো। নাই হোৱা। আপোনাক তেওঁ এডমিশ্যনটোহে দিলে, বাকী অধ্যৱসায় কি কৰিব, অধ্যয়ন কি কৰিব, কেনেকে সাধনা কৰিব, এইটো আপোনাৰ কথা। গুৰু তাত কি দায়িত্ব আছে? আপোনাক আজি নামটো লেখাই দিলে সেইখন জগতত, হ'ল অন্তৰ্ভুক্তি। কিন্তু আমি কি কওঁ যে আপুনি শৰণ লৈছেনে? বোলে মোৰ লৈ থোৱা আছে, থৈ দিছো মই লৈ কেতিয়াবা। হয়ো তেওঁ থৈয়ে দিছে কৰবাত, সেইটো যে জীৱনত ব্যৱহাৰ কৰিব লাগে সেইটো তেওঁৰ জীৱনত এইটো নাই। সোধক, এটা কথাও তেওঁ মোক ক'ব নোৱাৰে। কোন গুৰুৱে আপোনাক শৰণ দিছিলে? সেইটোৱে কি নাম আছিল জানো, ৰ'ব, এই বহুত দিনতে লোৱাটো, তেখেতক এনে হেৰি আমাৰ গাঁৱত এনেকে আহিছিল, আহোঁতে মোক আৰু দায়িত্বীয়ে ক'লে বোলে যা যা তাতে শৰণ দিছে গুৰুৱে, ময়ো যাই ললো, তেখেতৰ নামটোৱে পাহৰি থাকিলো নহয়। তাৰমানে যিদিন ধৰি গুৰুৰ পৰা শৰণ ললে গুৰুৰ লগতো সম্পৰ্ক নাই দিছে। দুজন তেনেকুৱা ব্যক্তি, এজন ব্যক্তি মানে শৰণ ললে গুৰুৰ ওচৰত, আৰু শৰণ লৈ পেলাই ক'লে, গুৰুদেৱ আমিতো শৰণ ললো। বোলা আমাক অলপ উপদেশ দিয়ক, ভাল কথা, উচ্চস্তৰীয় কথা। বোলে নাম লবি, যা নাম লবি, নাম লবি, নামেই সাৰ। গুৰুদেৱ শৰণ নোলোৱাৰ আগৰ পৰাই নাম লওঁ, এতিয়াও ল'ম, তাতকে কিবা ওপৰত আছে নেকি কথা? তাতকে ওপৰত ক'ব লাগিলে মই তোমালোকক এতিয়া মহাভাৰত ক'ব লাগিব। কৈছে মহাভাৰত চব জানো গুৰুদেৱ, মহাভাৰতৰ কথা নহয়, তাতকে ওপৰত কিবা আছে? বোলে ৰামায়ণো জানো, চব জানো। ৰাম জন্মৰ পৰা একদম সিফালে তেওঁ স্বৰ্গলৈ লৈ যোৱা, সেই চব জানো। বেদৰ কথা কওঁ, কৈছে বেদো জানো। বেদনো কি জানিবলগীয়া আছে? ঈশ্বৰে কৈছে বেদে যেন কয় প্ৰাণ সখী শুনা, মোকে কৈছে বুলি ঈশ্বৰকে কৈছে বেদে, হ'ব আৰু বেদো জানিলো। বোলে গীতাও জানো। গীতাৰ মহিমা জানা নে নাজানা? মাহাত্ম এনে নাজানা নহয় বাৰু, জানো, কিন্তু আপুনি যিটো ক'বই খুজিছে অলপ গীতাৰ মহিমাকে শুনো। তেওঁ ক'লে যে মই গীতা মহিমাৰ এটা শ্লোক মাত্ৰ কম আজি তোমালোক শুনা। তেওঁ কি বুলি ক'লে? সৰ্বোপনিষদ গাৱ দুগ্ধা গোপাল নন্দন পাৰ্থ সুধীৰ ভক্তা। কি কৈছে? গীতা মৃত মহৎ। কৈছে যে সমস্ত উপনিষদ বিলাক গায়, আৰু সেই গায় ক্ষীৰাওতাজন হল কৃষ্ণ স্বয়ং নিজেই, আৰু দামুৰী হৈ আছে অৰ্জুন, তেওঁ ভোক্তাও, আৰু তাৰ পৰা যিখিনি গাখীৰ উৎপাদন হৈছে সেইখিনি স্বয়ং গীতামৃতেই হয়। দুগ্ধ গীতামৃত মহৎ। দুগ্ধটো গীতামৃত নিজে স্বয়ং। এই বুলি গীতাৰ মাহাত্ম্য ইমান সুন্দৰ বিশ্লেষণ আৰু বৰ্ণন কৰিছে। শুনি শিষ্যই সুধিছে যে এতিয়া বুজি পালানে কিবা? বোলে হয় পালো। হৈ গল? বোলে হৈ গল। বোলে কিবা সংশয় এটা আছে গুৰুদেৱ, নোহোৱা নহয়। এই মাহাত্ম্য শ্লোকটোতে দুটা গাধৰ কথা কলে, সেই গাধ দুটা কি এইটো বুজি নাপালো। আচলতে দৌগধা গোপাল নন্দন যে কলে, সেই দৌগধাটো তেওঁ গাধা শুনিলে। দুটা গাধ কোন এনে সুধিছে। গুৰুৱে বোলে ভাল হল, শিষ্যও ভাল আৰু ময়ো ভাল। কৈছে সেইটো মোৰ কবলৈ ৰল। এটা গাধ বোলে তই নিজেই, সেই দুটা গাধ, আৰু 2 নম্বৰ গাধটো মই, কাৰণ তোৰ নিচিনা গাধক মই শৰণ দিলো। গতিকে মোতকে আৰু শ্ৰেষ্ঠ গাধক কোন হ'ব পাৰে?
গতিকে সেই 2 নম্বৰটো মই এই দুটা গাধৰ কথাই তাত কৈছে হ'ল বোলে বুজি পালো দিয়ক যোৱা তেতিয়াহ'লে তো এনেকুৱা শৰণ লোৱা মানুহ বহুত আছে পৃথিৱীত এনেকুৱা শৰণীয়া ব্যক্তি পৃথিৱীত ঢেৰ পাব আপুনি কিছুমানে শৰণ লয় ৰাইজে মোক আৰু প্ৰসাদ পানীৰ কামখিনি কৰিব দিয়ে গতিকে আৰু শৰণ ভাগ লৈ থৈ দিওঁ দিয়ক নহ'লে মানুহে প্ৰশ্ন কৰে ইয়াক কিয় দিছে এই শৰণে লোৱা নাই লৈ থৈছে কেতিয়াবা তই কেতিয়া লৈছিলি শৰণ মই 1972তে লোৱা মই লৈ থোৱা আছে তেতিয়া বাছ লৈ থৈ দিছে তেওঁ সোধক একো নাজানে কিছুমানে অন্ন ৰান্ধিব লাগে তই ভাল ৰান্ধ তোৰ হাতে ভাল হয় চব্জি তব্জি শৰণটো লৈ থবিছো ক'বলৈ ভাল হ'ব আকৌ লাগে ধুতিৰ কোচত হালধীয়া ৰঙা চাধাৰ টেমা লাগে জিলিকি থাকক ৰান্ধি থাকোতে চাবচোন লক্ষ্য কৰিব কিমান কালাৰফুল একদম কমলা ৰঙৰে চাব নে নীলা ৰঙৰে চাব ধুতিখনহে পাতল চাধাৰ টেমাটো এনেকে লাহেকে খুচি লয় নহয় খুব দৰ্শনীয় দৃশ্য শৰণ লৈ থৈ দিছে গতিকে তেওঁতে চেধা মাৰি মাৰি দালিত নিমখ হালধি দিলেও কাৰো ক'বলগীয়া নাই এইটো কথা মানুহ গুৰুত্ব দিব লাগিব এই কথাবিলাক প্ৰভুসকল ইয়াতো সেই কথাটোকে কৈছে যে আচলতে শৰণ বুলি ক'লে ইয়াত সমস্ত জীৱবিলাক আজি প্ৰাকৃত প্ৰলয়ৰ ক্ষেত্ৰত দেখা গৈছে যে মোৰ ভিতৰত থকা যিজন পৰম পুৰুষ এইটো হ'ল তেওঁ পুৰুষ আত্মাস্বৰূপ শৰীৰটো হ'ল প্ৰকৃতি গতিকে ভগৱানৰ উদৰত যেতিয়া পৰমাত্মাৰ উদৰত যেতিয়া প্ৰৱেশ কৰিব তেতিয়া প্ৰকৃতিও স্বতন্ত্ৰ নহয় পুৰুষো স্বতন্ত্ৰ নহয় এই যে এওঁলোক স্বতন্ত্ৰ নহয় এওঁলোক পৰম পুৰুষৰ দ্বাৰা যে নিয়ন্ত্ৰিত এই কথা মাধৱদেৱে নামঘোষাত প্ৰামাণ্য বচন কৰিছে কেনেকে প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ তেতিয়াহ'লে প্ৰকৃতি আৰু পুৰুষ এই জগতখনো প্ৰকৃতি এই জগতখনক চৈতন্য কৰি ৰখাটো পুৰুষ মোৰ এই শৰীৰটো প্ৰকৃতি মোৰ শৰীৰটোক চৈতন্য কৰি মোৰ ভিতৰত যি আত্মা শক্তি বিদ্যমান হৈ আছে ইয়ে পুৰুষ যিদিনাখন তেওঁ গুচি যাব আৰু সেইকাৰণে মানুহে তেনেকে কয় বোলে তেখেত গ'ল কোন গ'ল বোলে আমুক আহি দেখিলে যে চোতালত বগা কাপোৰ এখনেৰে ঢাকি থৈছে কিন্তু আপুনি লগ পোৱাজন যেনেকে তেনেকেই আছে কিন্তু হাত ভৰি চকু কাণ নাক চব আছে মাত্ৰ তেওঁ গ'ল সঁচাকে অৰ্থাৎ এইটোৱে ভিতৰত যিজন তেওঁ বহি আছিল তেওঁ গুচি গ'ল শৰীৰ জোৰ শৰীৰ তাতে থাকে